Good morning, students. Welcome to Tele-Education class. So, students, are you ready for the class? All right. So, in today's class, we are going to learn about one of the important topics in English grammar. Uh, that will not only help you to enhance your vocabulary, but also help you to know how we can form new words. Alright, আজি আমি কি ডিসকাস কৰিবলৈ ওলাইছো তেতিয়া হলে আজিৰ টপিকটোৱে কি কৰিব জানানে তোমালোকৰ ওয়ার্ড স্টক অৰ্থাৎ তোমালোকৰ শব্দৰ নতুন শব্দ কেনেকৈ গঠন কৰিব পাৰি বা নতুন শব্দ কেনেকৈ আমি ইউজ কৰিব পাৰো কেনেকৈ বনাব পাৰো সেই বিষয়ে আজি আমি আলোচনা কৰিম অলৰাইট সো লেটস ষ্টাৰ্ট এতিয়া চোৱা প্ৰথমতে আমি কি দেখিছো এজন লৰাই হাতত কিবা এটা বেলুন লৈ খুব ফূৰ্তি মনেৰে ৰৈ আছে হয়নে কি দেখিছো আমি you see a boy right you see a boy who is very very happy কিয় happy হৈ আছে হেতু আমি গম নাপাও কিন্তু তাৰ হাতত দেখিছো যে বেলুন এখিনি লৈ আছে আৰু খুব ফূৰ্তি মনেৰে আছে হয়নে alright so we know that he is very happy he খুব ফূৰ্তিত আছে ঠিক আছে then আকৌ আমাৰ আগত অন্য এটা পিকচাৰ আছে য'ত আমি দেখিছো যে ছোৱালীজনী কান্দি আছে হয়নে এটা কম্পিউটাৰৰ মুখত বহি পেলাই তাই খুব কান্দি আছে তাৰ মানে তাই হ্যাপি নাই হয়নে she is not happy she is not happy তাই হ্যাপি হৈ থকা নাই ফূৰ্তিত নাই হয়নে so আমি গম পালো যে she is not happy that means she is unhappy not happy that is unhappy not happy is equal to unhappy বুজি পাইছানে তোমালোকে আমি instead of using not happy আমি কি ইউজ কৰিব পাৰো তেতিয়া হলে unhappy talking by such instead of using not happy we can also use sad but I mean yet sad শব্দটো ব্যৱহাৰ কৰা নাই কি ব্যৱহাৰ কৰিছো unhappy আগৰটো গম পালো যে লৰাটো কি আছিল happy আৰু ইয়াত ছোৱালীজনী happy নাই অৰ্থাৎ she is unhappy ঠিক আছে next চোৱা So in the first picture, we saw the boy who was very happy and we saw the girl who was unhappy. এতিয়া এই unhappy শব্দটো কেনেকৈ হল happy লগত আমি আন এটা শব্দ add কৰিছো কি add কৰিছো কি add কৰিছো তেতিয়া হলে আন শব্দটো add কৰিছো so what we are doing here we are using the same word right happy but here we are just adding another word that is un হয়নে আন শব্দটো ইয়াত আমি add কৰি দিছো clear okay next to চোৱা আমি কি দেখিবলৈ পাইছো এটা তলা we can see a log What do you see in the picture? We see a log. Is it locked? তলাটো লক হৈ আছে নে বাৰু বন্ধ হৈ আছে নে বন্ধ হৈ আছে that means it's locked yes it's locked বন্ধ হৈ আছে and next picture টোত আমি আন এটা তলা দেখিছো যোনটো লক হৈ থকা নাই যেটো খুলি আছে খুল খাই আছে হয়নে তো ইটো হল এটো কি হৈছে it is not locked আগৰটো আমি তলা কি দেখিছিলো যে তলাটো বন্ধ হৈ আছিল that means it is locked and here we can see that the lock is open or unlocked right not locked that is unlocked right not locked is equivalent to
বুজি পাইছা? So in the first picture we got to see that it is locked, and here it is unlocked. See, like the previous example, we are using the word locked. Here also we are using locked, but here we are adding another word, that is really আমি এটা word add কৰি দিছো, right? Let's see another example. We can see two boys who are building sand houses or sand castles. তোমালোকে নিশ্চয় দেখিছা যে আগতে আমি কি কৰিছিলো, বালিছিলো হয় নে? খুব ভাল লাগে হয় নে? বালিৰ ঘৰ বনাই পেলাই ইয়াত হে তেনেকে লৰাগিটাই কি কৰিছে, বালিৰে ঘৰ সাজিছে। ঠিক আছে, আমি আগতেও এনেকুৱা কৰো, তোমালোকে হয়তো কৰা যে বালিৰে ঘৰ সাজু, তাৰপিছত তাত খুব ফুল চুল দি আমি সজাও হয় নে? তেনেকে এই লৰাগিটাইও কৰি আছে। কিন্তু এটা কথা মন কৰিবা যে ইহঁতি ক'ত কৰিছে, সাগৰৰ পাৰত। They are doing at the beach, হয় নে? আৰু সাগৰত কি হয়, ঢৌবোৰ অহা যোৱা কৰি থাকে। The waves come to the shore and comes and goes in the shore, হয় নে? এটা কি হৈছে, সিহঁতি বালিৰ ঘৰ সাজি আছে আৰু পতককে কি হ'ল যে এটা পানীৰ ঢৌ আহি পেলাই সিহঁতৰ এই বালিৰ ঘৰটো ভাঙি থৈ যায়। চোৱাচোন কেনেকে হৈছে। এহেঁতি ঘৰটো সাজি আছিল, বালিৰ ঘৰ সাজি থাকোতে এটা ৱেভ আহি পেলাই suddenly সিহঁতৰ ঘৰটো So what is happening? That when they were building the sand castles or sand houses, suddenly a wave comes and destroys their sand house. এই বালিৰ ঘৰটো ভাঙি পেলায়। So they have to rebuild the house. তেহেঁতি কি কৰিব লাগিব, যে সেই বালিৰ ঘৰটো আকৌ বনাব লাগিব। So in the first picture we got that they were building a sand house, and in the next picture the sand house was broken, so they have to rebuild. Ako banabo lagibo. So here we are using the word build and build in this picture, but then we are adding the word re here. Here ami ki korisu, re shobdotu add kori disu. Okay students, so there is a question for you. Please take out your clickers. Our question to hold. Find out an appropriate equivalent to unhappy. আমি অলপ আগত পাই আহিছো unhappy equivalent, অৰ্থাৎ unhappy লগত কোনটো মিলিব হেতু বিচাৰি উলিয়াব লাগে। For this you get 20 seconds. Okay, so your time is up and the correct answer is কোনটো হ'ব বাৰু? আমি অলপ আগত পাই আহিছিলো হয়নে? Not happy is equivalent to unhappy. Very good. Unhappy. Okay. আকৌ এতিয়া আমি পাইছো যে এটা গ্লাস আছে। গ্লাছত কি আছে? পানী। Yes, পানী আছে। এটা পানী থকা আমি গ্লাস দেখিবলৈ পাইছো। So, what does the water does the water look pure? Does the water look pure? তাৰমানে পানীটো সাফা যেন লাগিছে নে? Yes, পানীটো খুব সাফা যেন লাগিছে হয়নে? So, yes, the water looks pure. এতিয়া আকৌ আমাক আন এটা গ্লাস দেখাইছে আৰু কৈছে does the water look clean and pure? ইয়াত সাফা যেন লাগিছে নে পানীটো? একদম সাফা লগা নাই ন? So no, it doesn't look clean and pure. It doesn't look clean and pure. That means the water is impure. হয়নে?
So we got two glasses of water. In the first glass, the water was pure, and here is an announcement for a lost girl child. The girl is 5 years old. Her name is Meno. She has a fair complexion. She is stubby. She has a round face. She has short and straight black hair. She looks tall for her age. She has large eyes and thin lips. She is wearing a pink dress and green shoes. She has a mole on her chin. She has a teddy bear with her. okay. So we'll go back to the class again. All right. So in the first picture, what we saw a glass, right? And in that glass, the water was another glass where the water is impure or লেতেৰা পানী দেখিছো. Here's an announcement for a lost girl child. The girl is 5 years old. Her name is Meno. She has a fair complexion. She is stubby. She has a round face. She has short and straight black hair. She looks tall for her age. She has large eyes and thin lips. She is wearing a pink dress and green shoes. She has a bow on her chin. She has a teddy bear with her. দেখি আছিলো যে দুটা গ্লাছ আছে আৰু এটা গ্লাছত পানীখিনি খুব চাফা আৰু আনটো গ্লাছত কি হৈছে পানীখিনি লেতেৰা, right? So in the first glass, we can see that the water is pure, and in the next glass, the water is impure, right? তেতিয়াহ'লে ইয়াতো কি হৈছে basically we are using the same word here, pure, and in the next word we are adding in. We are adding the word in, right? ইয়াত কি হৈছে basically আমি একেই wordটোৱে use কৰি আছো কিন্তু secondটোত লেতেৰা পানীখিনিত আমি কি add কৰিছো in wordটো use কৰি কি পাইছো impure. ঠিক আছে? ঠিক আছে. Okay, so there is a question for you students. Please take out your clickers. All right, so here the question is, find out the appropriate equivalent to not pure. Find out the appropriate equivalent to not pure. The not pure equivalent কি হ'ব পাৰে? For this you get 20 seconds. All right, so your time is up and the correct answer will be কি হ'ব পাৰে? Not pure. তোমালোকে পাইছিলা এইমাত্ৰ? Yes, so not pure equivalent to হ'ব
impure, very good, impure. এতিয়া চোৱা আমাক এটা পিকচাৰ দিছে এটা পেজৰ এখন পেজৰ এটা পিকচাৰ দিছে ছবি দিছে তাত কি আছে কিছুমান এটা প্যাৰাগ্ৰাফ আছে হয়নে আৰু হ্যান্ডৰাইটিংছ খিনি বিৰাট ধুনীয়া হ্যান্ডৰাইটিংত লিখা আছে that means আমি বুজিব পৰাকে আছে হয়নে এতিয়া that means বুজিব পৰাকে আছে মানে legible right কিন্তু আমাৰ আগত আৰু এটা পিকচাৰ দেখাইছে য'ত আমাক পেজ এটা উঠাই দিয়া হৈছে আৰু পেজটোত একদম আখৰবোৰ বুজিব পৰাকে নাই হয়নে that means illegible অৰ্থাৎ প্ৰথম পেজটোত যি আখৰবোৰ আছিলে আমি খুব বুজিব পৰাকে সুন্দৰকে লিখা আছে কিন্তু এই পিকচাৰটোত কি হৈছে আমি বুজিব নোৱাৰাকে আছে হয়নে so in the first picture the handwriting or the letters were legible and in the next picture it is illegible here also we are using the same word legible here but in the second word we are adding the word in ঠিক আছে all right so yat ako eta picture dekhaise bostubur khub dhuniake arrange kora ase right khub dhuniake arrange kora ase kitabur so it is in order hane books are in order in the next picture we can see that the books are not in order right epor ekdom order at nai tar mane ki disorder so in the first picture we got the note about the library or the books that were in order and in the next we got to know about the condition of the book that was in disorder right that order ariyat o order word to use hoise kintu ki yad hoise disorder to use hoise order and disorder so kintu yat ki add hoise yat this শব্দ to add hoise basically word gita ekei ase kintu yat this শব্দ to add hoise all right so here we can see the boy is filling the glass with water rajani ki korise panir glass to panire fill korise bhorti korise so we can see that the boy is trying to fill water into the glass right fill then he drinks the water in the glass ki korise he glass ot thoka pani khini khai pelale so কি কৰিব লাগিছে আকৌ হি পানী ভৰাইছে গ্লাছটো that means he is filling the glass again with water that means he is refilling the glass প্ৰথমতে হি কি কৰিছিলে filling the glass next to হি কি কৰিছে refilling the glass আকৌ fill কৰিছে গ্লাছটো so we get the word fill and refill ঠিক আছে ইয়াতো হি একে হৈছে first ত আমি fill use কৰিলো next to fill word to আছে কিন্তু তাৰ লগত এটা we add কৰিলো ঠিক আছে okay we শব্দটো use কৰিলো so আমি কি পালো তেতিয়া হলে an ill re im and this right an keneke paisilu unhappy ছোৱালীজনী কি আছিলে unhappy then refilling the glass then illegible then impure মনত পৰিছিলে তোমালোকৰ dishonest right but disorder হয়নে আমি এতিয়া এইখিনি এক্সাম্পলস পাইছিলো নে অলপ আগতে unhappy, refill, illegible, disorder, impure. পাইছিলো হয়নে so these words are known as prefixes তেতিয়াহলে এইবোৰক কি বুলি কোৱা হয় prefixes বুলি কোৱা হয় আমি এটা যিমানখিনি এক্সাম্পল পালো এইবোৰক কি বুলি কোৱা হয় prefixes for example unhappy unhappy this is the root word main word to hoise happy
ঠিক আছে এটো মেইন root word আৰু ইয়াৰ লগত কি এড কৰিছে an right an শব্দটো এড কৰিছে সেই কাৰণে এটো কি বুলি কোৱা হয় prefixes বুলি কোৱা হয় ঠিক আছে refillৰ শব্দটো this is the root word আৰু ইয়াত re to add কৰা হৈছে so this re is known as the prefix okay so আমি কিমান কিটা एग्जांपल পালো an il re this in এইবোৰ সব কি হয় prefixes clear এগিনিক কি বুলি কোৱা হয় তেতিয়া হলে prefixes okay students so there is a question for you please take out your clickers all right so my question is say identify the word with the appropriate prefix illegible not legible non-legible legible ইয়াত তোমালোকক prefix থকা word to বিচাৰি উলিয়াব দিছে and for this you get 20 seconds okay so your time is up and the correct answer will be answer A very good A কিয় হ'ব সোৱা আমি অলপ আগত পাই আহিলো যে তো কি হয় illegible to ill শব্দটো আছে ill to কি হয় prefix right so that is the correct answer so আমি এটা কি পালো prefix or example বহুত খিনি পালো হয় না এতিয়া my question is where do we add the prefix আমি prefix code add কৰো where do we add the prefix A prefix is a group of letters added at the beginning of the word. For example, আমি কি পাইছিলো il, an, im, this. হয় না এখিনি আমি prefixes বুলি পালো। এটি ilৰ লগত কি আছিলে illegible, unhappy, impure, disorder. হয় না এখিনি আমি পালো এটা গুটে এই root word খিনিৰ লগত যিখিনি prefix add কৰিছো হেবোৰ সব word বোৰৰ আগফালে ইউজ কৰিছো হয় না word বোৰৰ প্ৰথমতে আগফালে ইউজ কৰিছো that means prefixes are added at the beginning of the word ঠিক আছে ইয়াত আমি কি পালো যে এটা root word আছে আৰু root word ৰ আগত আমি কি add কৰিছো il an in this এইবোৰ add কৰিছো আৰু এইবোৰক কি বুলি কয় prefixes that means prefixes are added at the beginning of the word or beginning of prefixes add কৰা হয় এতিয়া ধৰি লোৱা word to happy happy আমি unhappy নিলিখি happy un লিখিব পাৰো জানো নোৱাৰো happy পিছত আনটো বহাব নোৱাৰো সেই কাৰণে এই শব্দবোৰ যোনবোৰ আগত ব্যৱহাৰ কৰা হয় সেইবোৰক কোৱা হয় prefixes সদায় word টোৰ প্ৰথমতে এড কৰা হয় ঠিক আছে সদায় মনত ৰাখিবা prefixes are added at the beginning of the word clear okay okay what happens when we add a prefix to a word আমি যেতিয়া prefix to word এটাৰ লগত বা শব্দ এটাৰ লগত যেতিয়া add কৰি দিও তেতিয়া কি হয় সোৱা when we add a prefix to a word the meaning of the word completely changes আমি যেতিয়া prefix এটা add কৰি দিও word ৰ লগত add কৰি দিও তেতিয়া সেই শব্দটোৰ meaning to অৰ্থাৎ অৰ্থটো বদলি হৈ যায় বা change হৈ যায় right for example এতিয়া happy word to আমি যেতিয়া prefix to add কৰো কি হয় unhappy এতিয়া happy অৰ্থ আৰু unhappy অৰ্থটো একেই জানো একেই নহয় so happy মানে হৈছে ফূৰ্তিত থকা আৰু unhappy মানে হৈছে ফূৰ্তিত নথকাটো unhappy হয়নে that means your meaning to কি হয় change হৈ গল এটোই মনত ৰাখিবা তোমালোকে যে prefix add কৰাৰ লগে লগে শব্দটোৰ অৰ্থটো চেঞ্জ হৈ যায় বদলি হৈ যায়
ঠিক আছে okay so ইয়াত এটা activity দিয়া হৈছে fill in the blanks with the right word by adding the correct prefix to the given word তো কি কৰিব লাগে prefix add কৰি পেলাই appropriate prefix to add কৰিব লাগে I want to write a letter to my friend, but there is no ink in my pen. So I need to কি হ'ব এইটো unfill, infill, refill, disfill, illfill. কোনটো হ'ব বাৰু yes ইয়াৰ answer হ'ব refill very good refill I want to write a letter to my friend মই মোৰ ফ্ৰেণ্ডলৈ letter লিখিব খোজো but there is no ink in my pen কিন্তু মোৰ পেনটোত ink নাই সেইকাৰণে মই কি কৰিম সেইটো আকৌ ভৰাম so I need to refill it so the answer will be refill ঠিক আছে okay next to swap I can't make out this doctor's handwriting because ডক্টৰজনৰ handwriting খিনি মই বুজি পোৱা নাই কাৰণ handwriting খিনি কি হয় বুজিব পৰা নহয়তো আমি and illegible very good illegible so আমি গম পালো যে ইয়াত কি হ'ব আনসাৰটো illegible all right next to swap His room is untidy and things in his room are always in a state of এখানে অর্ডাৰত আছে জানো একদম অর্ডাৰত নাই সো আমি পাইছিলো যে লাইব্ৰেৰীৰ কিতাপখিনি কেনেকৈ আছিল অৰ্ডাৰত নাছিলে অৰ্থাৎ কেনেকৈ আছিল it was in disorder his room is untidy and things in his room are always in a state of disorder next to swap Sintu is excited to dash his birthday gifts Shintu is excited to wrap মানে হৈছে বান্ধি থোৱা so ইয়াৰ opposite to কি হ'ব unwrap very good Shintu is excited to unwrap his birthday gifts খুলিবলে তাৰমানে all right so here is a question for you please take out your clickers উলিয়াই লোৱা all right the question is prefixes are added at the dash of the root word prefixes ক'ত add কৰা হয় and beginning middle under for this you get 20 seconds all right so your time is up and the correct answer will be beginning very good সদায় prefixes word or beginning of add কৰা হয় at the beginning of the word so the correct option is option B okay এতিয়া এটা conversation দিয়া হ'ব between Ramu and Somu আৰু আমি তাৰ prefixes to উলিয়াব লাগে word মানে conversation টোৰ পৰা prefixes to উলিয়াব লাগে so কি কৈছে hey Somu did you speak to the principal so what Somu is saying Ramu is asking Somu hey Somu did you to the principal Somu তুমি প্ৰিন্সিপালৰ লগত কথা পাতিলা নেকি বুলি সুধিছে then what Somu says no I couldn't because he was unavailable মই কথা পাতিব নোৱাৰিলো কাৰণ প্ৰিন্সিপাল নাছিলে বুলি কৈছে so ইয়াত তোমালোকে চোৱা prefixes কোনটো থকা শব্দটো কোনটো হয় yes the word unavailable very good unavailable
কাৰণ ইয়াত কোনটো word add হৈ আছে un prefix to add হৈ আছে okay the next conversation it is between Anu and Nayana Anu and Nayanar মাজত কি হৈছে we had a magic show in our school today কি কৈছে Nayana Anu কৈ আছে যে we had a magic show in our school today আজি আমাৰ স্কুলত যাদুৰ এটা show আছিল then what did Anu say what tricks did he do he কি দেখুৱালে তেওঁ কি যাদু দেখুৱালে সুধিছে you know he made the ball disappear তুমি জানানে he ballটো নাইকিয়া কৰি দিলে এনেকৈ কৈছে then she was surprised and says wow so in this conversation আমি কোনটো prefix পাইছো prefix থকা শব্দ কোনটো বাৰু yes the word disappear very good disappear disappear কিয় because ইয়াত আমি prefix this to add কৰি থৈছো হয়নে this add কৰা হৈছে then again there is another conversation between Madan and Karan Madan আৰু Karanৰ মাজত এটা discussion হৈছে কি হৈছে চাও আহা so Karan says dada what are you reading dada what are you reading বুলি Karane কৈছে then সুধিছে তেতিয়া Madane কি কৈছে I am reading the wings of fire তেওঁ কি পঢ়িছে the wings of fire কিতাপখন পঢ়ি আছে then Karane কি সুধিছে what is it এখননো কি হয় এনেকৈ কৈছে তেতিয়া কৈছে it is an autobiography of Dr. APJ Abdul Kalam Abdul Kalamৰ এখন autobiography বুলি কৈছে ঠিক আছে so এতিয়া আমি এই conversation টোৰ পৰা চাও আহা কোনটো আমি পাইছো তেতিয়া হলে prefix থকা word the word কোনটো word the word autobiography very good autobiography because in this word we are using the prefix auto ঠিক আছে root word to হৈছে biography আৰু ইয়াত আমি কি use কৰিছো auto prefix to add কৰিছো then again there is another conversation between Ramu and Raju কি কৈছে Ramuয়ে Raju call কৰিছে phone কৰিছে phone কৰি সুধিছে Raju were you able to reach the station on time কি সুধিছে Ramuয়ে Raju সুধিছে যে তুমি ষ্টেচনত টাইমত পালাগে নে এনেকৈ সুধিছে because Raju going somewhere ক'ৰবাত যাব ওলাইছে then what Raju says no I was unable to reach the railway station on time because I missed the bus Rajuয়ে কি কৈছে নাই মই railway station টাইমত পাব নোৱাৰিলো কাৰণ মোৰ বাছখন মিছ হৈ গ'ল so কি হৈছে এই কনভাৰসেচনটোত আমি এটা প্ৰিফিক্স আছে চোৱাচোন প্ৰিফিক্স থকা wordটো yes the word unable very good the word unable why unable because in this word we are using the prefix un a root word to say able clear all right so there's another question for you please take out your clickers and the question is identify the prefix from the following sentence we have to restart our project we have to restart our project for this you get 20 seconds all right so your time is up and the correct answer is D restart very good because here we are using the prefix re with the root word start ঠিক আছে so
We come to the summary. এতিয়া আমি কি পালো যে প্ৰিফিক্সেছৰ কিছুমান এক্সাম্পল পালো। এই অকল এইকেইটাই যে প্ৰিফিক্স সেইটো নহয় দেই, এনেকুৱা বহুত প্ৰিফিক্সেছ হ'ব পাৰে। আন, ৰি, ইন, ইল, দিছ, ইন, অটো, prefixes. এইটা কেইটামান এক্সাম্পল। অলৰাইট, আমি এইখিনি এক্সাম্পলছ পালো। So আমি গম পালো যে prefixes কি হয়? Prefixes are words that are added to the root word at the beginning of the root word to beginning of সদায় prefixes add কৰা হয়। ঠিক আছে? আৰু prefixes add কৰিলে কি হয়? কি আছিলে? Prefixes add কৰিলে আমি এটা নতুন শব্দ পাওঁ যিটো শব্দটোৰ মিনিংটো root wordটোতকে বেলেগ হয়। ঠিক আছে? তোমালোকে এটাই কথা মনত ৰাখিবা যে সদায় প্ৰিফিক্সেছটো ৰুট ৱৰ্ডটোৰ আগত এড হয় আৰু প্ৰিফিক্সেছ এড কৰাৰ পিছত সেই শব্দটোৰ মিনিংটো অৰ্থাৎ অৰ্থটো চেঞ্জ হৈ যায়। ক্লিয়াৰ? So we come to the end of this class today. But then I hope you have understood the topic prefixes. But if you have any doubts, any queries, you can ask me. Thank you very much.